Hello everyone, এই আপডেটটো বহুত বিশেষ আপডেট। এইটো কেৱল যিকোনো চাকৰিৰ বাবে নহয়, আপোনালোক যিমানখিনি ল'ৰা ছোৱালী আছে যেতিয়াই আপোনালোকে এটা বয়স হয় তেতিয়া নিশ্চয় আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট বনাই লয় বা এপ্লাই কৰে। এতিয়াতো অনলাইন এপ্লাই কৰিব লাগে, আগতে অফলাইন কৰিব লাগিছিল আৰু এপ্লাই কৰাৰ পিছতো বৰ্তমান কি হৈ আছে, ৰি-ৰেজিষ্ট্ৰেচন হৈ আছে। যিখিনি ল'ৰা ছোৱালীৰ তাত আজি এটা SMS আহিছে এটা বিশেষ আপডেটৰ বাবে, আপোনালোকৰ তাতো চাগে এটা SMS আহিছে ৰি-ৰেজিষ্ট্ৰেচনৰ বাবে। সেই ৰেজিষ্ট্ৰেচনৰ যিটো মেছেজ আহিছে সেইটো যদি আপোনালোকৰ তাত আহাও নাই তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো এটা বিশেষ আপডেট। গতিকে আপোনালোক সকলো ল'ৰা ছোৱালীয়ে জনাটো দৰকাৰ। পোনপ্ৰথমে আপোনালোকক এটা কথা কৈ দিওঁ, যিখিনি ল'ৰা ছোৱালীয়ে ৰি-ৰেজিষ্ট্ৰেচন কৰিছে, এমপ্লয়মেণ্ট এক্সচেঞ্জটো আগতে অফলাইন আছিলে, অনলাইনলৈ ট্ৰান্সফাৰ কৰিছে, অনলাইন কৰি লৈছে। অনলাইন কৰাৰ পিছতো ৰি-ৰেজিষ্ট্ৰেচন কৰিব লগা হৈছিলে আৰু ৰি-ৰেজিষ্ট্ৰেচন নিশ্চয় বহু ল'ৰা ছোৱালী কৰিছে, কিন্তু এতিয়াও বহুতে কৰাও নাই। যদি আপোনালোকে কৰিছে তেতিয়াও মেছেজ আহিছে, যদি কৰা নাই তেতিয়াও মেছেজ আহিছে। এতিয়া আপোনালোকৰ কি কৰিব লাগিব সেই কথাটো এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে যদি 2 জানুৱাৰীৰ আগতে কৰিছে তেতিয়াহ'লে আগত কি 2 জানুৱাৰীৰ পিছত যদি আপোনালোকে এতিয়ালৈকে কৰি আছে তেতিয়াহ'লে আপোনালোকে আৰু ৰি-ৰেজিষ্ট্ৰেচন কৰিব নালাগে। আৰু আপোনালোক যদি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে 15 আগষ্টৰ আগতে আপোনালোকে কৰি ল'ব লাগিব। আৰু যদি 15 আগষ্টৰ পিছত কৰি লয় তেতিয়াহ'লে সেইখন যিটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট আছে বা নাম্বাৰ থাকে সেইটো ইনভেলিড বুলি ধৰা হ'ব। আৰু সেইটো SMS আপোনালোকৰ তাত যদি আহিছে তেতিয়াহ'লে কমেণ্টত জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই, কেনেকৈ কৰিব লাগিব তাৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে নিশ্চয় মই আপোনালোকক দিম। এইটো কিন্তু বহুত ডাঙৰ আপডেট। আৰু যিখিনি ল'ৰা ছোৱালী চাকৰিৰ বাবে এপ্লাই কৰে আপোনালোকে গোটেইখিনি এই ডিটেইলছত ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক বা আপোনালোকে গোটেইখিনি আপডেট দি লওক। যদি আপোনালোকে 12 পাছ কৰিলে বা আপোনালোকে ডিগ্ৰী পাছ কৰিলে বা আপোনালোকে বেলেগ কিবা ধৰণৰ এক্সাম পাছ কৰিলে বা আপোনালোকে যিকোনো ডিপ্ল'মা পালে গোটেইখিনি আপডেট কৰি লওক, ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। এইটো এটা বিশেষ আপডেট। আৰু আপোনালোকক যদি গোটেইখিনি আপডেট লাগে তেনেহ'লে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে ভিজিট কৰি সুন্দৰকৈ আপডেট পাই থাকিব। লিংকবোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।